নমস্কাৰ আৰু এজন আমাৰ কেণ্ডিডেট 2 ছেপ্টেম্বৰ আছিল নাগালেণ্ড চুকবি সেকেন্ড গ্ৰুপত ৰানিং কৰিছোঁ টোটেল 275 আছিলে 163 ৰানিং পাষ্ট হাইট এণ্ড চেষ্টত 30 জনমান ফেইল কৰিছে ৰানিং কৰিবলৈ ভালে ইমান বেয়া নহয় প্ৰেক্টিছ কৰি গ'লে পাছ কৰিব মোৰ 22 মিনিট 29 ছেকেণ্ড লাগিছে এতিয়া সেই কথাটোৱে মই বাৰম্বাৰ কৈছোঁ যিসকলে ফেইল কৰিছে বহুতে কৈছে পাগৰ সংখ্যা বেছি কাৰণে ফেইল হৈছে বহুতে বতৰৰ প্ৰব্লেম বুলি কৈছে বহুতে প্ৰথম যেতিয়া ৰানিং কৰিছিলে সেইদিনাখন বহুত লেট হৈ যোৱাৰ কাৰণে ফেইল কৰিছোঁ বুলি কৈছে বহুতৰ বহু সমস্যা সেই সমস্যাৰ সমাধান এটাই আমি প্ৰেক্টিছ কৰিব লাগিব দুইটা জেগাতে গ্ৰাউণ্ডতো কৰিব লাগিব ৰাস্তাটো কৰিব লাগিব পাকতো কৰিব লাগিব লম্বা ৰাস্তাও কৰিব লাগিব সেইটো তোমাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব তুমি কেনেকৈ নিজকে প্ৰস্তুত কৰি ৰাখিছা ৰানিঙৰ কাৰণে বাকি শুভেচ্ছা মই জনাইছোঁ তোমাক ফিজিকেল ক্লিয়াৰ কৰাৰ কাৰণে বাকি এটা মেডিকেল যেহেতু বাকি আছে মেডিকেল তোমালোকে যি প্ৰিপাৰেশ্যন কৰিব লগা আছে কৰি ল'বা কোনোবা যদি চিভিলত দেখাব বিচাৰা দেখাই ল'বা আমাৰ যেহেতু প্ৰি মেডিকেল দুবাৰকৈ হৈ গ'ল এপ্ৰিলত আৰু জুলাইত এতিয়া হোৱাৰ সম্ভাৱনা খুব কম আছে নেক্সট আমি নেক্সট ইয়াৰে কৰিম 2026ত আকৌ কৰিম তেতিয়া মই নিশ্চয়কৈ জনাম আমাৰ ইনষ্টাগ্ৰামত ফেচবুকত ইউটিউবত সকলোতে মই জনাম হোৱাটছএপতো জনাম সেইটো কাৰণে যদি তোমালোকে পাৰা একবাৰ চিভিলত দেখাই ল'বা যাৰ যি সৰু সৰু পইণ্ট আছে বাকি শুভেচ্ছা জনাইছোঁ ফিজিকেল ক্লিয়াৰ কৰাৰ কাৰণে ধন্যবাদ